প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবাবলৈ লৈছো আসাম পুলিচ এক্সাম টেট কাম ৰিক্ৰুটমেণ্ট জিটি আৰু পিজিটিৰ বাবে উপযোগীকৈ যুগুত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জেনেৰেল নলেজৰ এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজিৰ খণ্ডটি হৈছে 112। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ ওৱান চিটি ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডছ। কোনখন চহৰ উত্তৰ পূব কয়লাক্ষেত্ৰৰ মুখ্য কাৰ্যালয়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মাৰ্ঘেৰিটা। বন্ধুসকল মাৰ্ঘেৰিটা চহৰখন হৈছে উত্তৰ পূব কয়লাক্ষেত্ৰৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এন ইণ্ডিয়ান ষ্টেট। ভাৰতীয় ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজ্যপাল। বন্ধুসকল ভাৰতৰ ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন হুইচ ওৱান আহোম বুইল্ড ষ্ট্ৰাকচাৰ ইজ দ্য অল্ডেষ্ট এম্পিথিয়েটাৰ ইন এছিয়া। তলৰ কোনটো আহোমে নিৰ্মাণ কৰা গাঁথনি এছিয়াৰ আটাইতকৈ পুৰণি এম্পিথিয়েটাৰ। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰংঘৰ। বন্ধুসকল ৰংঘৰ হৈছে আহোমে নিৰ্মাণ কৰা এছিয়াৰ গাঁথনিৰ সমূহৰ ভিতৰত আটাইতকৈ পুৰণি এম্পিথিয়েটাৰ। নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ইন 1896। 1896 চনত কোনখন দেশত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰীচ দেশ। বন্ধুসকল 1896 চনত গ্ৰীচ দেশত প্ৰথম আধুনিক অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন হুইচ ওৱান আহোম কিংডমছ কেপিটেল ৱাজ লোকেটেড বাই দ্য দিহিং ৰিভাৰ। কোনখন আহোম ৰাজ্যৰ ৰাজধানী আছিল দিহিং নদীৰ পাৰত। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বক্তা। বন্ধুসকল বক্তা নামৰ আহোমৰ ৰাজধানী সেই ৰাজধানীটো দিহিং নৈৰ পাৰত অৱস্থিত আছিল। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোৰ নাম কি। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উলাৰ হ্ৰদ। বন্ধুসকল ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোৰ নাম হৈছে উলাৰ হ্ৰদ। নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান ফ্ৰম আছাম টু পাৰ্টিচিপেট ইন অলিম্পিক গেমছ। অলিম্পিক খেলত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন অলিম্পিয়ান কোন আছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দীপাংকৰ ভট্টাচাৰ্য। বন্ধুসকল অসমৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন অলিম্পিক খেলুৱৈ হৈছে দীপাংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন হোৱাট ডাজ দ্য এক্ৰনিম এটিএম ষ্টেণ্ড ফৰ। এটিএমৰ সংক্ষিপ্ত ৰূপটোৱে কি বুজায়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অট'মেটেড টেলাৰ মেচিন। বন্ধুসকল এটিএমৰ সম্পূৰ্ণ ৰূপটো হৈছে অট'মেটেড টেলাৰ মেচিন। নেক্সট কুৱেশ্যন জয়ন্ত তালুকদাৰ হেজ ওন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন দ্য আৰ্চাৰী ৱৰ্ল্ড কাপ ইন দ্য ইয়াৰ। জয়ন্ত তালুকদাৰ কোনটো বছৰত আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত স্বৰ্ণপদক লাভ কৰিছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2006 2006 চনত। বন্ধুসকল জয়ন্ত তালুকদাৰে বিশ্বকাপত আৰ্চাৰী শাখাত স্বৰ্ণপদক লাভ কৰিছে 2006 চনত। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ টেবল চল্ট। টেবুল নিমখৰ ৰাসায়নিক সূত্ৰটো কি। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ NaCl। বন্ধুসকল টেবুল নিমখৰ ৰাসায়নিক সংকেতটো হৈছে NaCl। নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মভূষণ এৱাৰ্ড। পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অমিয় কুমাৰ দাস। বন্ধুসকল পদ্মভূষণ লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি হৈছে অমিয় কুমাৰ দাস।
Next question, which battle marked the beginning of British rule in India? কোনখন যুদ্ধই ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণি কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পলাচী যুদ্ধ। বন্ধুসকল, পলাচী যুদ্ধই ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণি কৰিছিল। Next question, which Assam city is the starting point of the British built the Stilwell Road to China? কোনখন অসম চহৰ আৰম্ভণিৰ বিন্দু ব্ৰিটিছে নিৰ্মাণ কৰিছিল চীনলৈ ষ্টিলৱেল পথ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, লিডো। Next question, what is the name of the highest waterfall in India? ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কুঞ্চিকল জলপ্ৰপাত। বন্ধুসকল, ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম হৈছে কুঞ্চিকল জলপ্ৰপাত। Next question, the ancient Mahabhairav temple is located in which city? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, তেজপুৰ। বন্ধুসকল, প্ৰাচীন মহাভৈৰৱ মন্দিৰখন তেজপুৰ চহৰত অৱস্থিত। Next question, on what date is International Women's Day celebrated? কোন তাৰিখত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 8 মাৰ্চ। বন্ধুসকল, 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। Next question, why could British only succeed in trade and commerce in India? কিয় ইংৰাজসকলে ভাৰতত কেৱল বাণিজ্য আৰু বাণিজ্যতহে সফল হ'ব পাৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নাভাল ছুপাৰিয়ৰিটি। বন্ধুসকল, নাভাল ছুপাৰিয়ৰিটিৰ বাবে ইংৰাজসকলে কেৱল বাণিজ্যতহে সফল হ'ব পাৰিছিল। Next question, which game is associated with the term checkmate? চেকমেট শব্দটোৰ সৈতে কোনটো খেল জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, দবা খেল। বন্ধুসকল, চেকমেট শব্দটো দবা খেলৰ সৈতে জড়িত। Next question, how involved the national consciousness as a formal concept? জাতীয় চেতনাক আনুষ্ঠানিক ধাৰণা হিচাপে কোনে বিকশিত কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সুৰেন্দ্ৰনাথ বেনাৰ্জী। বন্ধুসকল, জাতীয় চেতনাক আনুষ্ঠানিক ধাৰণা হিচাপে বিকাশ কৰা ব্যক্তিগৰাকী হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। Next question, in India, which one of the following states has the largest inland saline wetland? ভাৰতত তলৰ কোনটো ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি আভ্যন্তৰীণ লৱণযুক্ত জলাশয় আছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৰাজস্থান। বন্ধুসকল, ভাৰতৰ ৰাজস্থান ৰাজ্যত আটাইতকৈ বেছি আভ্যন্তৰীণ লৱণযুক্ত জলাশয় আছে। Next question, ইনকলাব জিন্দাবাদ শ্লোগান was given by? ইনকলাব জিন্দাবাদ শ্লোগান কোনে প্ৰদান কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভগত সিং। বন্ধুসকল, ইনকলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে ভগত সিঙে প্ৰদান কৰিছিল। Next question, in the content of Indian wildlife, the flying fox is a? ভাৰতীয় বন্যপ্ৰাণীৰ প্ৰেক্ষাপটত উড়ন্ত শিয়ালক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বেট অৰ্থাৎ বাদুলি। বন্ধুসকল, ভাৰতীয় বন্যপ্ৰাণীৰ প্ৰেক্ষাপটত উড়ন্ত শিয়াল মানে বাদুলিক বুজায়। Next question, country known as the sugar bowl of the world is? বিশ্বৰ চেনিৰ বাটি নামেৰে জনাজাত দেশখন হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কিউবা। বন্ধুসকল, কিউবা নামৰ দেশখনক বিশ্বৰ চেনিৰ বাটি নামেৰে জনা যায়। Next question, which state of India has recorded the highest rate of population growth in the last census 2001? ভাৰতৰ কোনখন ৰাজ্যই যোৱা লোকপিয়ল 2001ত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক ৰেকৰ্ড কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, নাগালেণ্ড। বন্ধুসকল, ভাৰতৰ নাগালেণ্ড ৰাজ্যই যোৱা লোকপিয়লত 2001 চনৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক ৰেকৰ্ড কৰিছে। Next question, what is the primary group ground in Assam? অসমত খেতি কৰা প্ৰাথমিক শস্য কি?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাইচ। বন্ধুসকল অসমত খেতি কৰা প্ৰাথমিক শস্যবিধৰ নাম হৈছে ৰাইচ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ নেচাৰেল গেছ? প্ৰাকৃতিক গেছৰ মূল উপাদান কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিথেন। বন্ধুসকল প্ৰাকৃতিক গেছৰ মূল উপাদান হৈছে মিথেন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ অনলি বুক ৰাইটেন ইন সংস্কৃত বাই শংকৰদেৱ? মহাপুৰুষ শংকৰদেৱে সংস্কৃতত ৰচিত একমাত্ৰ পুথিখনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভক্তি ৰত্নাকৰ। বন্ধুসকল মহাপুৰুষ শংকৰদেৱে সংস্কৃতত লিখা একমাত্ৰ গ্ৰন্থখনৰ নাম হৈছে ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, হুইচ কণ্টিনেণ্ট ইজ ন'ন এজ দ্য ডাৰ্ক কণ্টিনেণ্ট? কোনখন মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আফ্ৰিকা। বন্ধুসকল আফ্ৰিকা মহাদেশক ডাৰ্ক কণ্টিনেণ্ট বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি উইল হোষ্ট দ্য ফিফা ৱৰ্ল্ড কাপ 2026? ফিফা বিশ্বকাপ 2026 কোনখন দেশত আয়োজন কৰিব? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কানাডা, মেক্সিকো এণ্ড USA। বন্ধুসকল ফিফা বিশ্বকাপ 2026 কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য সাউথাৰ্ণমষ্ট টিপ অফ ইণ্ডিয়া কল্ড? ভাৰতৰ দক্ষিণৰ প্ৰান্তটোক কি বুলি কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইন্দিৰা পইণ্ট। বন্ধুসকল ভাৰতৰ দক্ষিণৰ প্ৰান্তটোক ইন্দিৰা পইণ্ট নামেৰে জনা যায়। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।